Good evening, Satya Satya Hokol. আজি আহিছো হাফ ইয়াৰলি এক্সামিনেশ্যন 2021 ৰ বিজ্ঞান বিষয়ৰ ক্লাছ 10 ৰ 10টা এমসিকিউ লৈ যেহেতু 2001 ত 10টা মানহে এমসিকিউ আহিছিল ইয়াৰ প্ৰথম কোৱেশ্চনটো দিছে Fe2O3 এ এলুমিনিয়ামৰ লগত বিক্ৰিয়া কৰি Al2O3 Fe উৎপন্ন হৈছে অৰ্থাৎ ফেৰিক অক্সাইডে এলুমিনিয়ামৰ লগত বিক্ৰিয়া কৰি এলুমিনিয়াম অক্সাইড আৰু আইৰন উৎপন্ন হৈছে আৰু উক্ত বিক্ৰিয়াটো এটা কোন প্ৰকাৰৰ ৰাসায়নিক বিক্ৰিয়া আমাক চিনাক্তকৰণ কৰিব দিছে 1 নম্বৰ অপসৰণ বিক্ৰিয়া 2 নম্বৰ সংযোজন বিক্ৰিয়া 3 নম্বৰ ডি অপসৰণ বিক্ৰিয়া আৰু 4 নম্বৰ দিছে বিযোজন বিক্ৰিয়া ইয়াত দেখা গৈছে যে এলুমিনিয়ামে ফেৰিক অক্সাইডৰ লগত বিক্ৰিয়া কৰি ফেৰিক অক্সাইডৰ পৰা আইৰনটো অটৰাই দিছে অৰ্থাৎ এলুমিনিয়াম অক্সাইড আৰু আইৰন উৎপন্ন হৈছে এটা এলুমিনিয়ামে আইৰনক অটৰাই তাত নিজে বহিছে ইয়াত কি হৈছে প্ৰতিস্থাপন আইৰনৰ ঠাইত এলুমিনিয়াম হৈছে গতিকে এটো প্ৰতিস্থাপন বা অপসৰণ বিক্ৰিয়াৰ উদাহৰণ গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন 1 অপসৰণ বিক্ৰিয়া কোৱেশ্চন নম্বৰ বিট দিছে এটা দ্ৰৱই নীলা লিটমাছ ৰঙা কৰে ইয়াৰ pH হ'ব পাৰে আমি জানো এসিডে নীলা লিটমাছৰ বৰণ ৰঙা কৰে আৰু ক্ষাৰকে ৰঙা লিটমাছৰ বৰণ নীলা কৰে যেটো এসিড হ'ব লাগিব গতিকে এসিডৰ pH ৰ মান কি হ'ব লাগিব 7 তকৈ কম হ'ব লাগিব 7 তকৈ কম আছে 1 তে আছে 4 গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন 1 4 কাৰণ 7 তকৈ ডাঙৰ 8 10 14 এইটা আছে 7 তকৈ ডাঙৰ এইটা হৈছে ক্ষাৰক আৰু 4 টোহে হৈছে এসিড গতিকে শুদ্ধ উত্তৰটো হ'ব অপচন 1 কোৱেশ্চন নম্বৰ সি দিছে মৌল x এ xCl2 সংকেতৰ ক্লোৰাইড গঠন কৰে মৌল x ৰ তলৰ কোনটোৰ হৈতে একেটা বৰ্গতে থকাৰ সম্ভাৱনা সবাতোতকৈ বেছি ইয়াত এড দিছে Na সোডিয়াম 2 দিছে এলুমিনিয়াম 3 দিছে মেগনেছিয়াম আৰু 4 দিছে সিলিকন x মৌল x xCl2 হ'বলৈ হলে x ৰ যুজ্যতা 2 হ'ব লাগিব আমি জানো যে ক্লোৰিনৰ যুজ্যতা 1 গতিকে x এটা আছে ক্লোৰিন দুটা আছে গতিকে দুটা ক্লোৰিন হলে ক্লোৰিনৰ যুজ্যতা 2 হ'লগে গতিকে x এটা আছে অৰ্থাৎ x ৰ যুজ্যতা 2 হ'ব লাগে সোডিয়াম আমি জানো সোডিয়ামৰ যুজ্যতা 1 এলুমিনিয়ামৰ 3 মেগনেছিয়ামৰ 2 আৰু সিলিকনৰ 4 গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন 3 মেগনেছিয়াম MgCl2 অৰ্থাৎ x হৈছে মেগনেছিয়াম অপচন 3 কোৱেশ্চন নম্বৰ ডি দিছে উদ্ভিদৰ দেহত জাইলেমৰ কাম কি অৰ্থাৎ জাইলেমৰ কাম কি আমি জানো জাইলেম আৰু ফ্লেম সংবহন কলা জাইলেমে হিপাৰ সহায়ত পানী আৰু খনিজ লৱণ পৰিবহন কৰে আৰু ফ্লেমে কি কৰে পাতত প্ৰস্তুত হোৱা খাদ্যৰ পৰিবহন কৰে আৰু ইয়াত শুদ্ধ উত্তৰটো হ'ব ইয়াত অপচন 1 ত দিছে খাদ্যৰ পৰিবহন ভুল 2 দিছে পানীৰ পৰিবহন শুদ্ধ 3 দিছে এমিনো এচিডৰ পৰিবহন এটো ভুল 4 দিছে অক্সিজেনৰ পৰিবহন গতিকে জাইলেমৰ কাম হৈছে অপচন 2 পানীৰ পৰিবহন কোৱেশ্চন নম্বৰ 8 দিছে দুটা নিউৰনৰ মাজৰ খালি ঠাই কি বুলি কয় আমি জানো দুটা নিউৰনৰ মাজৰ সংযোগী অৱস্থা বা খালি ঠাইটো কোৱা হয় সাইনেপছ গতিকে শুদ্ধ উত্তৰটো হ'ব অপচন 2 সাইনেপছ কাৰণ 1 ডেনড্ৰাইট 3 এক্সন দিছে এইগিটা হৈছে নিউৰনৰ একোটা অংশ প্ৰেৰণা হৈছে নিউৰনৰ মাজেৰে পাৰ হোৱা প্ৰেৰণা গতিকে ইয়াৰ শুদ্ধটো হৈছে দুটা নিউৰনৰ মাজৰ খালি ঠাই কোৱা হৈছে সাইনেপছ এটো খুবেই ইম্পৰ্টেন্ট কোৱেশ্চন এটো প্ৰায় পৰীক্ষাত আহি থাকে তাৰ পিছৰ প্ৰশ্নটো 6 নম্বৰ প্ৰশ্নটো দিছে যদি উখ অৰ্থাৎ কেপিটেল টি আৰু সাপৰ স্মল টি জিনিয় গাঁথনিযুক্ত গছৰ মাজত সংকৰণ ঘটোৱা হয় পিছৰ অপত্য জনত আমি কোন ধৰণৰ গছ পাম আমি জানো মেণ্ডেলৰ এক সংকৰণ পৰীক্ষা অৰ্থাৎ এজু বিপৰীতধৰ্মী চৰিত্ৰ লৈছে মটৰমাহ গছ উখ আৰু মটৰমাহ গছ সাপৰ বিশুদ্ধ উখৰ কাৰণে এলিল দুটা আছে কেপিটেল টি আৰু বিশুদ্ধ সাপৰ কাৰণে আছে স্মল টি প্ৰথম অপত্যজন অৰ্থাৎ ইয়াৰ পিছৰ প্ৰজন্ম বুলি কৈছে দ্বিতীয় অপত্যজন নহয় F1 জনো যদি কেপিটেল টিৰ পৰা এটা একে এলিল দুটা গতিকে এটা আহিব কেপিটেল টি আৰু সাপৰটোৰ পৰা এটা স্মল টি আহিব কেপিটেল টি আৰু স্মল টিৰ মাজত যেতিয়া এলিল দুটা কেপিটেল টি আৰু স্মল টি হ'ব গতিকে ইয়াৰ উখটো চৰিত্ৰটো হৈছে কেপিটেল টি আৰু কেপিটেল টি উখ চৰিত্ৰৰ কাৰণে এটো প্ৰভাৱী লক্ষণ আৰু সাপৰ চৰিত্ৰটো হৈছে অপ্ৰভাৱী লক্ষণ স্মল টি গতিকে এটা কেপিটেল টি থাকিলে উখ চৰিত্ৰটো প্ৰকাশ পাব গতিকে প্ৰথম অপত্যজনৰ গোটেইখিনি গৈছে কি হ'ব উখ চৰিত্ৰ হ'ব গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন 1 দিছে উখ আৰু সাপৰ ভুল 2 দিছে কেৱল উখ এটো শুদ্ধ 3 দিছে কেৱল সাপৰ আৰু 4 দিছে ওপৰৰ এটা নহয় গতিকে প্ৰথম অপত্যজনৰ প্ৰকাশ পোৱা চৰিত্ৰটো হ'ব কেৱল উখ গতিকে শুদ্ধ উত্তৰটো হ'ব অপচন 2 কোৱেশ্চন নম্বৰ জি দিছে তলত দিয়া কোনটো পদাৰ্থৰ লেন্স তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰিব নোৱাৰি লেন্স তৈয়াৰ কৰিবলৈ হলে পোহৰ প্ৰতিফলন ঘটিবলৈ পোহৰ বস্তুটোৰ মাজে পাৰ হৈ যাব লাগিব কাচৰ মাজেদি পাৰ হৈ যাব 2 দিছে প্লাষ্টিকৰ মাজেদিও পাৰ হৈ যায় ট্ৰান্সপাৰেন্ট প্লাষ্টিক আছে কোৱেশ্চন নম্বৰ পইণ্ট 3 দিছে মৃত্তিকা অৰ্থাৎ ক্লে বোকা মাজেদি পাৰ হৈ যাব নোৱাৰে পানীৰ মাজেদিও পাৰ হৈ যাব পাৰে গতিকে লেন্স তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰিব নোৱাৰা পদাৰ্থটো হৈছে অপচন 3 মৃত্তিকা ক্লে কোৱেশ্চন নম্বৰ 8 দিছে মানুহৰ চকুৱে বস্তু এটাৰ প্ৰতিবিম্ব গঠন কৰা স্থান মানুহৰ চকুৰ কোন অংশত প্ৰতিবিম্ব গঠন হয় ইয়াত কৰ্ণিয়া ভুল চকুৰ মণি নহয় চকুৰ পটাও নহয় অপচন 4 অক্ষিপট অৰ্থাৎ ৰেটিনা হৈছে
মানুহৰ চকুৰ প্ৰতিবিম্ব গঠন কৰা স্থান অক্ষিপট অৰ্থাৎ ৰেটিনা কুৱেশ্যন নম্বৰ 8 দিছে তলৰ কোনটো জীৱৰ শক্তিৰ উদাহৰণ নহয় কোনটোৰ পৰা জীৱৰ পৰা সৃষ্টি হোৱা শক্তিৰ উৎস নহয় খৰিটো জীৱ হয় উদ্ভিদ কয়লাও হয় ইয়াত 2 অৰ্থাৎ নিউক্লিয়াৰ শক্তিটো জীৱৰ শক্তিৰ উৎস নহয় গোবৰ গেছো জীৱই হয় গতিকে ইয়াত নিউক্লিয়াৰ শক্তি হৈছে জীৱৰ শক্তিৰ উৎসৰ উদাহৰণ নহয় অৰ্থাৎ আইটো অৰ্থাৎ 10 নম্বৰ কুৱেশ্যনটো দিছে সৌৰকোষ ফলকৰ কোষসমূহৰ আন্তঃসংযোগৰ বাবে ব্যৱহাৰ কৰা মৌলটো হ'ল আমি জানো সৌৰকোষ ফলক প্ৰস্তুত কৰিবৰ বাবে খুবেই ব্যৱহাৰ কৰা ধাতুটো হৈছে সিলিকন গতিকে এইটো সিলিকন নহয় আন্তঃসংযোগৰ বাবে ব্যৱহাৰ কৰা ধাতু সেইটো হৈছে অপচন 2 ৰূপ এইটো প্ৰায় আহি থাকে সৌৰকোষ ফলকৰ আন্তঃকোষসমূহৰ আন্তঃসংযোগৰ বাবে ৰূপ ব্যৱহাৰ কৰা হয় আৰু সৌৰকোষ ফলক প্ৰস্তুত কৰিবৰ বাবে ব্যৱহাৰ কৰা ধাতুটো হৈছে সিলিকন এলুমিনিয়াম বা তাম নহয় আৰু এই প্ৰশ্নটোৰ উত্তৰটো হৈছে ৰূপ সৌৰকোষ ফলকৰ কোষসমূহৰ আন্তঃসংযোগৰ বাবে ব্যৱহাৰ কৰা ধাতুটো হৈছে ৰূপ তাৰ পিছৰ প্ৰশ্ন এটা আছিলে কাৰণ 2001ত ডটাই আছিলে এমচিকিউ এনেকৈ আছিলে কোনবিধ উদ্ভিদৰ পৰা লিটমাছ নিষ্কাশন কৰা হয় আমি জানো লিচেন নামৰ উদ্ভিদৰ পৰা লিটমাছ নিষ্কাশন কৰা হয় পতনধৰা ছিদ্ৰ মুক্ত আৰু বন্ধ হোৱা পৰিঘটনাৰ লগত দুটা ৰৈখিক কোষ জড়িত হৈ থাকে থেংক ইউ